এখন শতবৰ্ষ গৰকা মৃন্ময়ী শিল্পৰ প্ৰতিষ্ঠান আৰু এগৰাকী কলিয়াবৰৰ আটাইতকৈ পুৰণি মহিলা মৃন্ময়ী শিল্পী কিন্তু আজি কুপতি লাভ নকৰিলে চৰকাৰী সাহায্য চৰকাৰৰ ব্যাগুম আঁচনিয়ে ঢুকি নোপোৱা পৰিয়ালটোৱে সম্পূৰ্ণ একাত্ম প্ৰচেষ্টাৰে কৰি গৈছে মূৰ্তি নিৰ্মাণৰ কাম-কাজ পূজা আহিলেই চৰ্চা চলে মৃন্ময়ী শিল্পীসকলৰ আৰু পূজা গলেই যেন সকলো শেষ মূৰ্তি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ৰ বাবেও সমস্যাৰ সন্মুখীন হয় এইগৰাকী মহিলা হয় আমি ক'বলৈ ওলাইছো কলিয়াবৰৰ নাম কামাখ্যা গাঁৱৰ 100 বছৰ পুৰণি এখন মৃন্ময়ী প্ৰতিষ্ঠানৰ শিল্পীৰ দুখ দুৰ্দশাৰ কথা যিটো দৰিদ্ৰ পৰিয়ালে কোনোদিন লাভ নকৰিলে চৰকাৰী সাহায্য কলিয়াবৰৰ একমাত্ৰ নাৰীৰ মৃন্ময়ী শিল্পীৰ প্ৰতিষ্ঠান হিচাপে পৰিচিত কলিয়াবৰৰ নাম কামাখ্যা গাঁৱৰ সবিতা পালৰ পূৰ্বপুৰুষৰ দিনৰ পৰাই চলি অহা এইখন মৃন্ময়ী প্ৰতিষ্ঠানে শতবৰ্ষ গৰকিলে কিন্তু শতবৰ্ষ গৰকা এই প্ৰতিষ্ঠানখনে চৰকাৰৰ পৰা যিখিনি সাহায্য অথবা সুবিধা লাভ কৰিব লাগিছিল সেয়া এতিয়ালৈকে লাভ নকৰিলে সবিতা পালৰ পৰিয়ালটোৱে পুৰণিকলীয়া কৰ্মৰাজি ধৰি ৰখাৰ লগতে পৰিয়াল পোহপাল দিয়াৰ বাবে এই প্ৰতিমা নিৰ্মাণৰ কাম কৰি আহিছে বুলি মত ব্যক্ত কৰে চৰকাৰে চিন্তা কৰা নাই হয়তো এনেকুৱা আশা কৰি আছো চৰকাৰে চিন্তা কৰিব বুলি কিন্তু এটা কথা কলিয়াবৰৰ ভিতৰত যদি মহিলা এগৰাকী যদি শিল্পী হিচাপে আগবাঢ়ি গৈছে তেখেতক অকণ উৎসাহ দিব লাগে অকণ চাবও লাগে আহি পেলাই সহায়টো কৰাৰ পিছৰ কথা এপাক চাবও লাগে মই কি কৰিছো কি কৰা নাই কিয় প্ৰতি বছৰে কিন্তু আপোনালোকৰ বাতৰিৰ আমি আগবঢ়াই বাতৰি নি আছে কিন্তু নিয়াৰ ফলতো মই একো ফল পোৱা নাইকিয়া যিহেতু মই আৰ্থিক অৱস্থা সহায় অকণ পালে মই অকণ আগবাঢ়িলোহেঁতেন সহায়ে পোৱা নাইকিয়া নিউজটো আহিয়ে থাকে নিউজ দিয়া হৈয়ে থাকে এবাৰ পূজা কেইখন ৰাখিছে এবাৰ 7 গৰাকী আছে আপোনালোকৰ যে অতদিনে ধৰক কষ্ট হয় বা যি বস্তুৰ দাম বাঢ়িছে সেই অনুপাতে আপোনালোকৰ কষ্ট অনুযায়ী যি ধৰণে আপোনালোকৰ লাভালাভ হ'ব লাগে তেনেকৈ কিবা নাই নাই লাভালাভ মানে কি মানে ঘৰখন চলিব লাগে কাৰণে মই কৰি আছো নকৰিলে মই ঘৰখন চলিম কেনেকৈ সেইকাৰণে আনহাতে গুৰুত্বপূৰ্ণ কথা এই যে প্ৰতিদিনে সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ফলত প্ৰতিমা নিৰ্মাণৰ সামগ্ৰীসমূহ ক্ৰয় কৰি আনি যথেষ্ট শাৰীৰিক কষ্ট কৰি প্ৰতিমাক অন্তিম পৰশ দি পূজাৰ মণ্ডপসমূহলৈ উলিয়াই দিয়াৰ পাছত তেওঁলোকৰ যিখিনি পাৰিশ্ৰমিক মূল্য পাব লাগে সেইখিনিও মূল্য লাভ নকৰে মৃন্ময়ী শিল্পীসকলে যাৰ ফলত মূল্য বৃদ্ধিয়ে তেওঁলোকৰ লাভালাভৰ ক্ষেত্ৰত হেঙাৰ হৈ থিয় দিছে আৰু বিশেষকৈ মানে বস্তু যিটো দাম আগৰ যিটো দাম আছিলে তেতিয়া ধৰক অলপ ভাল আছিল এতিয়াতো দাম দিনে দিনে বাঢ়ি গৈ আছে এটা বস্তু যদি আজি আপোনাক 10 টকাত কিনত আকৌ সেইটো বছৰত আপোনাৰ সেইটো বস্তু 25 টকা হয় 30 টকা হয় তেনেকুৱাত মানে আমি অকণমান নাপাওঁ আপোনালোকৰ 100 বছৰ পুৰণি 100 বছৰ পুৰণি এইটো মানে কি দেউতা আজুকাকা দিনৰ বস্তুটো আজুকাকা দিনৰ লগত ধৰক দেউতাই কৰিছিলে দেউতাৰ আৰ্থিক অৱস্থা বিচনাত পৰি থকা হ'ল তাতে আমাৰ অনিৰূপায় চলিবৰ কাৰণে দেউতাৰ লগত লাগি অভিজ্ঞতা অকণ আহিছে কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তলৈ এই পৰিয়ালটোৰ এটাই অনুৰোধ শতবৰ্ষ গৰকা এই মৃন্ময়ী প্ৰতিষ্ঠানখন ৰাইজৰ বাবে জীয়াই ৰখাৰ ক্ষেত্ৰত কিছু আৰ্থিক সাহায্য তথা এটা ঘৰৰ ব্যৱস্থা কৰি দিবলৈ তেওঁলোকে কাটৰ অনুৰোধ জনাইছে উল্লেখযোগ্য যে এই মৃন্ময়ী প্ৰতিষ্ঠানখনে এই বৰ্ষ কলিয়াবৰৰ 7খন পূজা মণ্ডপলৈ তেওঁলোকৰ হাতৰ পৰশত উজ্বলাই তোলা মা দুৰ্গাৰ প্ৰতিমা প্ৰেৰণ কৰিছে ইপিনে এই মৃন্ময়ী প্ৰতিষ্ঠানৰ নিচেই কাষত থকা 100 বছৰীয়া এখন ব্যক্তিগত দুৰ্গা পূজাই এইবেলি সাৰ্বজনীন ৰূপ পালে কলিয়াবৰৰ নাম কামাখ্যা গাঁৱৰ শ্ৰীধন প্ৰসাদ ভূমিছে তেওঁলোকৰ ককাক স্বৰ্গীয় বিশাহু ভূমিজ আৰু তেখেতৰ পিতৃ স্বৰ্গীয় ৰবিৰাম ভূমিজৰ দিনৰ 100 বছৰৰ অধিক বৰ্ষ অতিক্ৰম কৰা শ্ৰী শ্ৰী দুৰ্গা পূজা ভাগ তেখেতে বিগত প্ৰায় 50 বছৰে পৰিয়ালৰ লগত একেলগে মিলি ব্যক্তিগতভাৱে উদযাপন কৰি আহিছিল যদিও এই বৰ্ষ যথেষ্ট আৰ্থিক অসুবিধাৰ বাবে এগছি বন্তি জ্বলাই পূজা ভাগৰ সামৰণি কৰাৰ মনস্থ কৰে দেউতাও কৰি আহিলে ইমান বছৰ 100 বছৰতকৈ অধিকেই হ'ল পাৰ আমি ধৰি লওক পূজা ভাগ দেউতাৰ সময়ৰ পৰা মানে চাই মানে পূজা ভাগ কৰি আহিছিলোঁ আৰু যেতিয়া নেকি আমাৰ দেউতাই আমি সৰু থাকোঁতে দেউতাই প্ৰতিমা আনিছিলে
মানে 330 টকা দামৰ পৰা মানে প্ৰতিমা আনাটো ব্যৱস্থা কৰিছিলে আৰু তাৰপিছত মানে কি তাহাঁতে ইয়াত ওচৰত আনি পেলাই মানে তেজপুৰৰ পৰা আনিছিলে তেজপুৰৰ পৰা যেতিয়া আনিব ল'লে মূৰ্তি তেতিয়া মানে কি নাও দি আনিছিলে নাৱৰ পৰা মানে তেজপুৰৰ পৰা নাও আনি শিলঘাটত নমাইছিলে নমোৱাৰ পিছত আৰু তাৰ পৰা শিলঘাটৰ পৰা মানে আমাৰ গাঁৱৰে ৰাইজে মানে আমাৰ সহায় হিচাপে কৰিব মানে হেৰি কৰি মানে কান্ধত বুকি আনিছিলে প্ৰতিমা আনি ইয়াত থয় আৰু ইয়াত পূজা ভাগটো আমাৰ দেউতাই কৰে আৰু এতিয়া ধৰি লওক দেউতাৰ ভাগ পূজা ভাগটোৱে দেখুৱাই গৈছিলে আমাক যে এনেকৈ কৰিবা এনেকৈ কৰিব লাগিব যে সেইকাৰণে আমি এতিয়া দেউতাৰ হেৰিটো আমি এৰি দিয়া নাই আৰু পূজা ভাগটো আমি কৰি আহি আছোঁ আৰু ইয়াতে যদি আমাক অসম চৰকাৰে যদি কিবা এটা সহযোগিতা কৰে তেতিয়াহ'লে আমাৰ সন্মত হয় আৰু সেইকাৰণে আজি এইখন পূজা আমি দিব নোৱাৰিছোঁ গতিকে আমি যেনে তেনে কৰি কাটি গছ লগাই হ'লেও ৰাখিব লাগে আৰু এইবাৰ আগবাঢ়ি আহিছে আমাৰ যুৱক আৰু যুৱতীসকল কিন্তু এই কথা স্থানীয় যুৱক যুৱতী আৰু স্থানীয় ৰাইজে গম পাই পৰিয়ালটিৰ লগত আলোচনা মৰ্মে সাৰ্বজনীনভাৱে শতবৰ্ষ গৰকা পূজাভাগক জীয়াই ৰখাৰ চেষ্টা কৰিছে কলিয়াবৰৰ নাম কামাখ্যা গাঁৱৰ যুৱক যুৱতী আৰু স্থানীয় ৰাইজে শতবৰ্ষ গৰকা দুৰ্গা পূজাভাগ এইবাৰৰ বাবে প্ৰথমবাৰলৈ ব্যক্তিগত পূজাৰ পৰা সাৰ্বজনীন ৰূপেৰে উদযাপন কৰাৰ মানস কৰিছে তেনেকুৱা পৰিকল্পনা হিচাপত একোৱেই নাই কিন্তু আমি নৱমীৰ দিনাখন নামৰ অনুষ্ঠান কৰিছোঁ আৰু বিশেষভাৱে তেনেকৈ আমি আগবঢ়া নাই কাৰণ আমাৰ তেওঁলোকৰো অৱস্থা ইমান ঠিক নহয় আৰ্থিক অৱস্থা বেয়া আৰু আমিও তেনেকৈ কম সময়তে মানে খুব কম সময়তে আমি চান্দা এনেকৈ বিচাৰি মেলি আমি যিকণ পাৰোঁ আমি দুৰ্গা মাৰ ওচৰত আগবাঢ়িছোঁ তেনেকৈ হৈ যাব 9 তাৰিখৰ পৰা আৰম্ভ হ'ব 12 তাৰিখলৈকে আৰু দেওবাৰে আমাৰ মূৰ্তি বিসৰ্জন দিয়া হ'ব বুলি আমাক আজি জনাইছে আৰক্ষীৰ ফালৰ পৰা ঠিক তেনেকৈ আমি আগবাঢ়ি যাম বুলি ভাবিছোঁ আৰু নৱপ্ৰজন্মক আমি আগবঢ়াই আনিছোঁ আৰু আগলৈও নিম বুলি ভাবিছোঁ তেনেকৈ তাকে এই ৰাজহুৱা যিখন পূজা আজি ৰাজহুৱা হ'ল আজি সেইখনত আমাৰ কেশৱ ছাৰে অলপ চকু মেলি চালে ভাল হয় আৰু তেখেতে সহায় কৰিলে আমি আৰু অলপ আগবাঢ়ি যাবলৈ সুবিধা হ'ব তেখেতসকলৰ লগত জড়িত হৈছোঁ এইবাৰ তেখেতসকলৰ আৰ্থিক অৱস্থা বহুত দুৰ্বল দিন হাজিৰা কৰি খোৱা মানে তেখেতসকলে এইবাৰ মানে প্ৰতিশ্ৰুতি লৈছিলে চাকি এগছ জ্বলাই পূজাভাগ ইমানতে সামৰিম বুলি ভাবিছিলে আমি দেখিলোঁ যে ইমান 100 বছৰী পুৰণি পূজাভাগ যদি নহয় আমাৰো বেয়া লাগিব গতিকে আমি তেখেতসকলৰ দুৰৱস্থা দেখি আমি ৰাইজ ওলাই আহিলোঁ আৰু তেখেতসকলক সহায় সহযোগ কৰিলোঁ আৰু আমি মানুহৰ ঘৰে ঘৰে গৈ চান্দা তুলি ধৰক যিখিনি আমাৰ বৰঙণি সেইখিনিৰে আমি পূজাভাগ পাতিম বুলি সক্ষম হৈছোঁ আৰু আমাৰ তেনেধৰণৰ কাৰ্যসূচী তেনেকুৱা নাই আমাৰ কাৰ্যসূচী বিশেষ কাৰ্যসূচী আছে নৱমী দিনাখন নামৰ নেগেৰা নামৰ অনুষ্ঠান আছে বাছ ইমানেই আৰু নিয়মিত পূজাখিনি হৈ থাকিব নিয়মিত পূজাখিনি যোনখিনি হ'ব সেয়া হ'বই আপোনাৰ 9ৰ পৰা ধৰক 12 হ'বলৈকে যোনখিনি পূজাভাগ আছে সেয়া হয় নিশ্চয়কৈ আপোনালোকৰ চেনেলৰ যোগেদি আমি এটাই আহ্বান জনাব বিচাৰোঁ অসম চৰকাৰক আজিলৈকে মন্দিৰ ভাগ অৰ্ধনিৰ্মাণেই হৈ থাকিল তেখেতসকলে যেনে তেনে কৰি মন্দিৰ ভাগ লাহে লাহে বনাইছিলে কিন্তু বিগত আপোনাৰ 5-6 বছৰৰ আগতেই বনোৱা আৰু আজিলৈকে তেনেকুৱা অসম চৰকাৰৰ পৰা তেখেতসকলে সাহায্য পুঁজি লাভ নকৰিলে মন্দিৰ ভাগৰ কাৰণে গতিকে আমি অসম চৰকাৰৰ এটাই অনুৰোধ যাতে আমাৰ মন্দিৰ ভাগো নিৰ্মাণ কৰি দিয়ক আৰু পূজা ভাগ পাতোঁতে ধৰক অকণ সহায় সুবিধা তেনেকৈ পালে আমাৰো ভাল হয় আৰু আমি এইবাৰ যিহেতুকে যুৱ প্ৰজন্ম ওলাই আহিছোঁ আৰু আগন্তুক আমি সাৰ্বজনীনেই ৰাখিম আৰু আমাৰ যিমান নতুনকৈ উঠি অহা যুৱ প্ৰজন্ম তেখেতসকলক আমি এনেদৰে আগবাঢ়িম ইয়াৰ লগতে নৱপ্ৰজন্মই পূজাভাগত একাত্মতাৰে আগবাঢ়ি আহি পূজাভাগ আগুৱাই লৈ যোৱাত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে